লগত এটুকুৰা নেমু আৰু জলকীয়া ষ্টিমাৰ ব্যৱহাৰ কৰিছোঁ যাতে অপেন প'ৰ্চবিলাক খোল খাই যায় মুখত যদি কিবা দাগ চাগো থাকে নহয় মই মনমি কিচেন এণ্ড ব্লগছৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আজি গা পা ধুই মই ৰাতিপুৱা ৰুটি ভাজি বনোৱা নাই আৰু বেলেগে কাৰণ আজি কিবা এটা কাৰণে দেৰি হ'ল জানেনে উঠাও দেৰি হ'ল বন্ধবাৰ আছিলে সেইকাৰণে বোলো একেবাৰে ভাতেই বনাই দিওঁ মই অলপ কুমলীয়া ৰঙালাও বনাম আজি ভাজি কুমলীয়া ৰঙালাওটো বাকলিয়ে হতে আপোনালোকে খাইছেনে একেবাৰে সেউজীয়া হৈ থাকিব লাগে নখটো মাৰিলে যেটো কোমল হয় বহুত টান নহয় সেইটো বাকলিয়ে হতে ভাজি খাবচোন খুব ভাল লাগে এটো আকৌ মোৰ আইতাৰ ৰেচিপি দেই কিছু সকলে হয়তো কমেন্ট দিব পাৰে বাকলিয়ে হতেনো ৰঙালাও খাইনে এই কুমলীয়া ৰঙালাওটো যেটো সেউজীয়া হৈ থাকে বাকলিটো এবাৰ খাই চাব তাৰ পিছত মোক ক'ব আৰু কেৰাহীত মই সৰিয়হৰ তেল দিলো তেজপাত শুকান জলকীয়া জিৰা ফুটাই পেলাই পিয়াজ নহৰু আদা দি দিছো ৰঙালাও আলু আৰু সকলোখিনি দি নিমখ হালধি দি একেবাৰে কম জুইত ঢাকি থৈ দিম দাপতে সিজিব লাগিব এয়া সব একদম কম জুইত ঢাক মাৰি থৈ দিলো ধুনীয়াকৈ সিজিছে আৰু মই জালুক তাৱা এখনত ভাজি লৈ পেলাইহে দিছো দেই যেটো ৰষ্টেড জালুক বুলি কয় গুণটো বৰ ধুনীয়া হয় আৰু অকমান চেনি দিছো যিসকলৰ সুগাৰ পেচেণ্ট আছে চেনি নিদিব কাৰণ কুমলীয়া ৰঙালাওত মিঠাটো কম থাকে যে মই বেলেন্সৰ বাবে অকমান চেনি দিলো আৰু ঢাক মাৰি থৈ দিছো এফালে মগু দাইল সিজাইছো দাইলত তেল মাৰিবলৈ কেৰাহী পাতি ললো সৰিয়হ তেল দিছো কেটামান মিঠি দিছো সৰিয়হ বা পাঁচফোৰণো দিব পাৰে আৰু বিলাহী কেটামান মই পানীতে ফুটাই লৈছো যেতি চিটিকি পৰিব যে বিলাহীখিনি কোমল হলত এয়া দাইল ঢালি দিছো ঔটেঙা বকটোকে কেইটুকুৰামান আকৌ দি দিছিলো দেই দাইলতে আৰু এয়া দাইল হৈ গ'ল উতলিলে এতিয়া মই ধনিয়া কাটি দিছো একদম খুদা খুদা নিচিনাই ভাত আজি আৰু সালাড কাটিছো মই জলকীয়া বিলাক ঠাৰি গুছাই ভালকে ধুই অকমান শুকাবলৈ দিও ফেনত তাৰ পিছত তলত নেপকিন বা কাপোৰ এখন পাৰি পেলাই থৈ দিও বহুত দিন যায় 15-20 দিন যায় জানেনে পানীটো ইয়াত নহয় নেপকিন বা কাপোৰখনে শুকাই থাকে যে ফ্ৰিজত এনেকৈ থৈ দিবচোন খাব সময়টো সোনকালে উলিয়াই খাব পাৰে জঞ্জটো নাই কেতিয়াও জলকীয়া গেলি নাযায় আৰু এফালে সাফ চিকুণ কৰিলো এতিয়া ভাতগিটা বাহি খাই লও দাইল ৰঙালাও ভাজি সালাড আৰু আচাৰ খাই পেলাই আৰু ভিডিও আছে বিশেষকৈ মই আজি ফেচিয়েল কৰিম মানে বন্ধ দিন আৰু সঁচা কথা কৈছো সেলুনত গৈ পেলাই মোৰ এবিলাক কাম কৰিবলৈ চুলি কাটা বা থ্ৰেডিং কৰা বা পাৰ্লাৰত গৈ ফেচিয়েল কৰা স্কিন কেয়াৰ কৰা একদম সময় নাই মই যিবোৰ কৰো ঘৰতে কৰো আৰু সাল চুলি যত্ন কি কিলো আপোনালোকৰ আগত শেয়াৰ কৰিয়ে থাকো প্ৰত্যেকটো ভিডিওতে আৰু আজিও মই অকমান স্কিন কেয়াৰ কৰিম দেখুৱাম আগতে ভাতগিটা খাই লও আৰু এয়া ভাত বাহি ললো লগত দিছো ঔটেঙা কণ বিলাহী দিয়া দাইল একেবাৰে সিম্পল যদিও খাই খুবেই ভাল লাগে ন কেতিয়াবা এনেকে আৰু এয়া বাকলি থকা ৰঙালাও সালাড লগত এটুকুৰা নেমু আৰু জলকীয়া হাতানিকে আজৰি হৈ ফেচিয়েল কৰিলো আৰু অথনিৰ চেহাৰাটো আৰু এতিয়া চেহাৰাটো অকন ডিফাৰেন্স দেখিছেনে এবাৰ চাওকচোন নিজে স্যাটিসফাই ঘৰতে ইমান ধুনীয়া ফেচিয়েল হৈছে নহয় আৰু মই কি কৰিলো জানেনে এটা বৰ ধুনীয়া প্ৰডাক্ট ইউজ কৰিলো আৰু হেতু হৈছে আল্ট্ৰাসনিক ফেচিয়েল স্ক্ৰাবাৰ বাই আগাৰো এটো সব খুব ধুনীয়াকৈ ফেচিয়েল ঘৰতে কৰিলো আৰু কেনেকৈ কৰিলো কি নাই দেখুৱাই দিম আগাৰৰ এই আল্ট্ৰাসনিক ফেচিয়েল স্ক্ৰাবাৰটো হসাকে যদি আপোনালোকে ইউজ কৰে নহয় সপ্তাহত এবাৰ বা দুবাৰ যদি সেনসিটিভ স্কিন হয় তেতিয়া হলে এবাৰেই কৰিব আৰু যদি মুখত যিবিলাক ব্ল্যাক হেডছ থাকে হোৱাইট হেডছ থাকে সেইবিলাক পুৰা ক্লিন হ'ব আৰু কিবা দাগ আছে যদি ভাল হ'ব স্কিন টু টোন কৰি ৰাখিব আৰু যিবিলাকৰ ৰিংকলছ হৈছে সেই ৰিংকলছ বিলাক ঠিক কৰিব আৰু স্কিনৰ থিকনেসটো একদম মেইনটেইন কৰি ৰাখে স্কিনৰ যেটো লেয়াৰ আমাৰ আউটাৰ লেয়াৰটো একদম মেইনটেইন কৰি ৰাখে একদম পাতল আৰু সফট কৰি ৰাখে প্ৰথমতে মই প্ৰডাক্টটো দেখাই লও তাৰ পিছত মই কেনেকৈ কৰিলো আপোনালোকক দেখুৱাম এটো হৈছে আগাৰৰ আল্ট্ৰাসনিক ফেচিয়েল স্ক্ৰাবাৰ 24K হাই ফ্ৰিকুৱেন্সিৰ ভাইব্ৰেচন আছে ইয়াত আৰু ইয়াত চাৰিটা মোড আছে এডজাস্টেবল হয় কেনেকৈ কি কৰিব লাগে মই দেখুৱাই দিম বাৰু প্ৰথমতে আকৌ চাৰ্জ দি ল'ব লাগিব দেই চাৰ্জাৰ কেবল ইয়াত দিয়া থাকে আৰু এইটো হৈছে অন অফ পাৱাৰ মোড গতিকে অন কৰি ললো ইয়াতে এই চাৰিটা মোড আছে প্ৰথমতে পাৱাৰ অন কৰি ললো আৰু ডাউন ফালে টিপি গৈ থাকিলে আমি মোড গিটা পাই যাম ক্লিনিং মোড পালো লিফটিং মোড পালো আয়ন প্লাস আয়ন মাইনাস
লাষ্টত এনেকৈ পাৱাৰটো অফ কৰি থৈ দিব আপোনালোকে। আৰু এতিয়া মই স্পেচুলাডাল দেখুৱাওঁ চাওক, পিয়'ৰ ষ্টিলনেছ ষ্টিলৰ হয় আৰু লগত দুটা ছিলিকনৰ স্কাৰ্বাৰ আহে। মাছাজো কৰিব পাৰে আপোনালোকে, ফেচ ৱাছ কৰোঁতেও ব্যৱহাৰ কৰিব পাৰে। আৰু চাৰ্জিঙৰ বাবে এডাল কেবুল থাকে। মই চাৰ্জ দি ল'লোঁ আৰু প্ৰথমতে ফেচ ৱাছ কৰি ভালকৈ মই ষ্টিমাৰ ব্যৱহাৰ কৰিছোঁ যাতে অ'পেন প'ৰ্ছবিলাক খোল খাই যায়। মই আগাৰুৰে ষ্টিমাৰ ব্যৱহাৰ কৰিছোঁ, আপোনালোকে যিকোনো ষ্টিমাৰ ব্যৱহাৰ কৰিব। এতিয়া মই আল্ট্ৰাছনিক স্কাৰ্বাৰডালে ফেচিয়েল কৰিম। পাৱাৰটো অন কৰি লৈছোঁ, অন কৰি লৈ পেলাই মই ক্লিনিং মুডত ৰাখিছোঁ। ফাৰ্ষ্ট ষ্টেপটো হ'ল ক্লিনিং মুড আৰু মুখখন তিয়াই লৈছোঁ দেই, শুকানে কৰিব নালাগে। আৰু চাওক স্পেচুলাডাল মই তললে মুখ কৰি লৈছোঁ আৰু লাহে লাহে ওপৰলৈ দি দিছোঁ। খুব বেছিকৈ হেঁচি দিব নালাগে, আস্তেকৈ আস্তেকৈ কৰিব লাগে। স্কিনৰ যিবিলাক ব্লেক হেডছ বা হোৱাইট হেডছ থাকে সেইবিলাক আঁতৰি যায়। টিনেজাৰসকলৰ বেছি থাকে বা ল'ৰা ছোৱালীবিলাকৰ, কিন্তু মোৰ ইমান নাই। মোৰ ডেড স্কিন বহুত আছে, ডেড স্কিনবিলাক আঁতৰি যায় আৰু স্কিনখন এটা খুব সুন্দৰ মেইনটেনেঞ্চ দিয়ে। ইয়াৰ লেয়াৰটো থিকনেছ হৈ নাথাকে, পাতল আৰু কোমল হৈ যায় স্কিনখন। এই আপোনালোকে মন কৰিছে কেনেকৈ কৰিব লাগে, মই দেখুৱাই দিছোঁ। কপাল, মুখ, মানে নাকৰ গুৰি সকলোবিলাক কৰিব। আৰু মোৰ চাফা কৰি হৈ গ'ল, দেখিছেনে কিমান লেতেৰা ওলাইছে। আৰু আপোনালোকে এই ছিলিকন ব্ৰাছডাল ব্যৱহাৰ কৰিব পাৰে। এতিয়া চাফা কৰাৰ পিছত মই ফেচিয়েল অইল লৈছোঁ। যিকোনো আপোনালোকে ফেচিয়েল ক্ৰীম বা ফেচিয়েল অইল ল'ব, মই অইলেই লৈছোঁ। এতিয়া মাছাজ কৰিম। 2 নম্বৰটো লিফটিং মুড। এই স্পেচুলাডালৰ বেকা ছাইডটো মই ওপৰমুৱাকৈ লৈছোঁ আৰু লাহে লাহে মই মাছাজ কৰিম। আমি যেনেকৈ আঙুলিয়ে মাছাজ কৰোঁ তেনেকৈ আপোনালোকে লাহে লাহে ওপৰমুৱাকৈ মাছাজ কৰিব। খুব ধুনীয়া ভাইব্ৰেশ্যন এটা দি থাকে, অকণমান গৰম গৰম লাগে। আচলতে ব্লাড চাৰ্কুলেশ্যনটো বৰ ধুনীয়া হয়। হাতেৰে কৰাতকৈ এইডালে কৰিলে আপোনালোকে খুব ভাল ৰিজাল্ট পাব। লাহে লাহে আপোনালোকে ওপৰমুৱাকৈ মাছাজ কৰিব, অকণমান টাইম ল'ব। মই ভিডিঅ'টো দীঘল হ'বৰ কাৰণে মই অলপ অলপ দেখুৱাইছোঁ আপোনালোকক আটাইকেইটা ছাইড। এনেকৈ তলৰ পৰা ওপৰলৈ এনেকৈ টানিব। এই আছক মই মাছাজো কৰি ল'লোঁ। আপোনালোকে মাছাজ কৰোঁতেও ছিলিকনৰ এই ব্ৰাছডাল ব্যৱহাৰ কৰিব পাৰে। এতিয়া মোৰ মাছাজ কৰি হৈ গ'ল। মই 3 নম্বৰ ষ্টেপটোলৈ আহিলোঁ, আইৰণ প্লাছ। ইয়াত আকৌ এক্সেছ অইল বা ক্ৰীমখিনি চাফা কৰিব লাগে বা ডেড স্কিন আকৌ ওলাব পাৰে, সেইখিনি চাফা কৰিব। মই ফাৰ্ষ্ট মুডত যেনেকৈ কৰিছিলোঁ, স্পেচুলাডাল তললৈ মুখ কৰি পেলাই যে কৰিছিলোঁ, তেনেকৈ আপোনালোকে চাফা কৰিব। গোটেই মুখখন আস্তে আস্তে এনেকৈ চাফা কৰিব। মই দেখুৱাই দিছোঁ আপোনালোকক, খালি মই ভিডিঅ'টো আকৌ এবাৰ কৈছোঁ, মই শ্বৰ্ট কৰিছোঁ। আপোনালোকে 2-3 মিনিট লৈ ভালকৈ চাফা কৰিব। এতিয়া লাষ্টৰ মুডটো মই মইশ্চাৰাইজিং লোচন ঘঁহিছোঁ। ঘঁহাৰ পিছত এই লোচনখিনি আয়ৰণ মাইনাছ এই মুডটো দি পেলাই মই মাছাজ কৰিম। তেতিয়া কি হ'ব, গোটেই মইশ্চাৰাইজাৰখিনি স্কিনত এবজৰ্ব হৈ যাব খুব ধুনীয়াকৈ। একদম মিহিকৈ ভাইব্ৰেশ্যন এটা দিয়ে, ব্লাড চাৰ্কুলেশ্যনটো আহি যায়, গৰম গৰম লাগে, খুবেই ভাল লাগে। আপোনালোকে চাওক, এইবাৰ মই স্পেচুলাডাল ওপৰমুৱা কৰি লৈছোঁ। এনেকৈ গোটেই মুখখন ধুনীয়াকৈ মাছাজ কৰি ক্ৰীমখিনি সুমুৱাই দিম। কৰি চাবচোন আপোনালোকে, মোৰ কিন্তু বিৰাটেই ভাল লাগিছে আৰু মই 2-3 বাৰমান কৰিলতে খুবেই ভাল ৰিজাল্ট পাইছোঁ। লাষ্টত আপোনালোকে এডাল অকণমান কটন বা তিতা কাপোৰ দি পেলাই চাফা কৰি পেলাই থৈ দিব পাৰে। প্ৰডাক্টটো কেনেকুৱা পালে দেখি বাৰু। আৰু যদি আপোনালোকে কিনো বুলি ভাবে বা ইউজফুল বুলি ভাবে, আপোনালোকে পাৰচেছ কৰি ল'ব পাৰিব। মই ডেছক্ৰিপশ্যনত লিংক দি দিম, কমেণ্টতো পিন কৰি দিম। ইউজ কৰি চাব আৰু যদি ভাল পায় তেতিয়া মোক কমেণ্ট কৰিও জনাব। ঠিক আছে, আজিলৈ আহোঁ। ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।